আজি আন্তৰ্জাতিক নাৰী দিৱস দেৰগাঁও বাটিপুৰীয়া বৰুৱা পানী যোগান সমিতিৰ সহযোগত বাটিপুৰীয়া বৰুৱা পানী যোগান আঁচনিৰ অধীনত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তাকে ধৰি বিভিন্ন বিষয়ববীয়া আৰু স্থানীয় মহিলা। নাৰী শিক্ষিত হলেহে উঠি অহা নৱ প্ৰজন্মৰ যুৱক যুৱতীসকল শিক্ষিত হ'ব। সভাত কেইগৰাকীমান নাৰীৰ কৰ্মোদ্যমী সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰে বিভাগৰ সহকাৰী অভিযন্তা কস্তুৰী শইকীয়াই। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, দ্য এনি ৰাইনো টাইমছ। আমাৰ বিশ্বজিৎ গগৈকে পাইছে সঁচাকৈ এই অনুষ্ঠানটো সুন্দৰ হৈছে আৰু আপোনালোকক পৰিষ্কাৰ হৈ থাকিবলৈ কৈছে। সেইটো সুন্দৰ বাৰ্তা আপোনালোকলৈ আগবঢ়াইছে। কিন্তু আমাৰ মনবিলাক যেতিয়ালৈকে পৰিষ্কাৰ নহ'ব তেতিয়ালৈকে এনেধৰণৰ আৰু ইয়াৰ স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকল, আমাৰ ANM বাইদেউ, আশাকৰ্মী, আমাৰ এই আঁচনিখনৰ উপভোক্তাসকল আৰু আমাৰ অতি শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ, আজি আমি যিটো উদ্দেশ্যত ইয়াত গোট খাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে যে এয়া হ'ল বিশ্ব আন্তৰ্জাতিক নাৰী দিৱস। তো আন্তৰ্জাতিক নাৰী দিৱস আমি প্ৰত্যেক বছৰৰ 8 মাৰ্চ তাৰিখে উদযাপন কৰোঁ। এয়া সমগ্ৰ বিশ্বত উদযাপন কৰা হৈছে আৰু আপোনালোকে জানি ভাল পাব যে পৃথিৱীৰ এনেকুৱা বহু দেশ আছে যি নেকি এই দিনটো বন্ধ হিচাপে, চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰে। ইয়াৰ কাৰণ এটাই, এইটো হ'ল কি যে নাৰী আমি কওঁ যে অনন্যা, কওঁনে? নাৰী আমি অনন্যা বুলি কিয় কওঁ? কাৰণ নাৰীগৰাকীয়ে হ'ল কাৰোবাৰ মাতৃ, নাৰীগৰাকীয়ে হ'ল কাৰোবাৰ পত্নী।